নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম আহি গ'ল। ইয়াৰে এণ্ট্ৰেন্স এক্সামটো 22 জুন তাৰিখে আছে। তো আশা কৰোঁ আপোনালোকৰ সকলোৰে প্ৰিপেৰেশ্যনখিনি ভালকৈ চলি আছে। তো এই ভিডিঅ'টোত আজি আমি SSCৰ BSc নাৰ্ছিঙত এক্সামত কি ইনষ্ট্ৰাকশ্যন আপোনালোক ফ'ল' কৰিব লাগিব বা ড্ৰেছ কোড কি ড্ৰেছ পিন্ধি যাব লাগে, তো আপোনালোকৰ লগত কি ডকুমেণ্ট নিব লাগে বা কি বস্তু নিব লাগে আৰু কি নিব নালাগে সেইখিনি আলোচনা কৰাৰ লগতে OMR কেনেকৈ ফিল আপ কৰিব সেইটো আলোচনা কৰি দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো এইখন BSc নাৰ্ছিঙৰ এডমিট কাৰ্ড হয়। তো ইয়াতে দিয়া আছে এডমিট কাৰ্ড, এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন দ্য ইনষ্টিটিউট অফ আছাম বোথ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ফৰ ছিজন 2025। তো আপোনালোকে 2025ত গভৰ্ণমেণ্ট আৰু প্ৰাইভেটত ল'বৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো গভৰ্ণমেণ্টৰ কাৰণেতো এন্ট্ৰেন্স এক্সাম দিবই লাগিব, আপোনালোকে প্ৰাইভেটৰ কাৰণে এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো ইয়াতে আপোনালোকৰ ৰোল নম্বৰ দিয়া আছে, এপ্লিকেশ্যন নম্বৰ দিয়া আছে, কোৰ্চ BSc নাৰ্ছিং দিয়া আছে, নাম এইবিলাক দিয়া আছে। তো এইবিলাক আপোনালোকৰ সকলোৰে ঠিকে আছে না চাব। তো যদি আপোনালোকৰ ইয়াতে ভুল আছে তেনেহ'লে যেতিয়া অনলাইন এপ্লাই কৰিছিলে তেতিয়া আপোনালোকৰ সেইখিনি ভুল হৈ গৈছিলে, সেইকাৰণে ইয়াতে ভুল আহিছে। তো নেক্সট ইয়াতে এপ্লাইড ছাবজেক্ট, তো এপ্লাইড ছাবজেক্ট BSc নাৰ্ছিঙৰ কাৰণে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু ইংলিছখিনি আহিব। নেক্সট এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে, তো ক'ত পৰিছে আপোনালোকৰ সেইখিনি দিয়া আছে। নেক্সট এক্সামিনেশ্যন ডেট, তাৰপিছত এক্সামিনেশ্যন টাইম দিয়া আছে। তো ডেটটো ছানডে 22 জুন 22 জুন তাৰিখে 2025 আৰু টাইমটো হৈছে 10টা বজাৰ পৰা 12টালৈকে। তো আপোনালোকে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব আমাৰ ৱেবছাইটত বা আমাৰ চেনেলত ভিডিঅ' আছে, তো তাৰ পৰা চাই ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত ডাউনলোড কৰা লিংকটো দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব। তো বহুতে এতিয়ালৈকে গমেই পোৱা নাই যে BSc নাৰ্ছিঙৰ এডমিট কাৰ্ড দিছে। তো এডমিট কাৰ্ড বহুত আগতে দি দিছে, তো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু আমাৰ এইবিলাক নটিফিকেশ্যনৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। এতিয়া ইনষ্ট্ৰাকশ্যনখিনি চাই লওঁ। তো ইয়াতে টোটেল 23টা ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো 23টা ইনষ্ট্ৰাকশ্যন দিয়া থাকিলেও কেইটামান চিমিলাৰে আছে। তো মেইনলি প্ৰথম 5টামান ইয়াতে বহুতেই ইম্পৰ্টেণ্ট হয়, তো বাকীকেইটাও আছে। তো OMR ৰোল এই সকলোবিলাক ইয়াতে ডিটেইলছ দিয়াই আছে। তো ইনষ্ট্ৰাকশ্যনখিনি চাই লওক। প্ৰথম ইনষ্ট্ৰাকশ্যনটো দিয়া আছে, তো ইউ শ্বুড ব্ৰিং অনলি দিছ এডমিট কাৰ্ড। তো আপোনালোকে এই এডমিট কাৰ্ডখন নিব লাগিব। তো এতিয়া বহুতে সুধে এডমিট কাৰ্ড এখন নিম নে দুখন নিম বা কালাৰ প্ৰিণ্ট। তো আপোনালোকে এডমিট কাৰ্ডখনৰ এটা পেজো স্কিপ কৰিব নোৱাৰে। আপোনালোকৰ এটা পেজ হ'লে এটা পেজ নিব লাগিব, দুটা পেজ হ'লে দুটা পেজ নিব লাগিব। আৰু মই ছাজেষ্ট কৰিম যে আপোনালোকে লিগেল ফৰ্মেট, তো এটা কম্পিউটাৰত যেতিয়া প্ৰিণ্ট আউট কৰিব যাব লিগেল ফৰ্মেট বুলি এটা অপশ্যন আছে, সেই ফৰ্মেটটোত যদি এখন পেজতে গোটেইখিনি আহে তেনেহ'লে সেইটো ফৰ্মেটটো লৈ ল'ব পাৰিব। তো এইটো আপোনালোকে চাই ল'ব, কিন্তু গোটেই লাগিব, ইয়াতে চিগনেচাৰ এইবিলাক গোটেই আপোনালোকক লাগিব। তো ইয়াতে আপোনালোকে এডমিট কাৰ্ডখনো নিব লাগিব, লগতে এডমিট কাৰ্ডৰ লগত কি নিব লাগিব, এটা ক'লা কলম আৰু তাৰ লগত এনি ফটো ID প্ৰুফ। ফটো ID প্ৰুফ মানে ফটো আপোনালোকৰ পাছপোৰ্ট ফটো নহয়, ID প্ৰুফ লাইক আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, তো তেনেকুৱা হৈ যায়, অৰিজিনেল লাগিব এইখিনি। তো আপোনালোকে এডমিট কাৰ্ডখন মই ছাজেষ্ট কৰিম আপোনালোকে কালাৰ প্ৰিণ্ট 2 কপি ল'ব। তো এডমিট কাৰ্ড 2 কপি, কিন্তু এক্সামত 2 কপি নালাগে, 1 কপিহে লাগে। তো 2 কপি ছাজেষ্ট কৰাৰ কাৰণটো হ'ল কিবা কাৰণত এডমিট কাৰ্ড এখন যদি আপোনালোকৰ নষ্ট হৈ যায় তেনেহ'লে 2 নম্বৰ এডমিট কাৰ্ডখন ইউজ কৰিব পাৰিব। তো এইটো অপশ্যনেল বা বেকআপ প্লেন বুলি যি এটা অপশ্যন থাকে, 2 নম্বৰ এডমিট কাৰ্ডখন বেকআপ প্লেন হিচাপে লৈ যাব। তো 2 কপি এডমিট। নেক্সট কলম, ইয়াতে ব্লেক বল পেন ক'লা কলম নিব দিছে। তো ক'লা কলম আপোনালোকে 2-3টামান লৈ যাব। তো নেক্সট এলং উইথ এনি ফটো ID প্ৰুফ। তো ফটো ID প্ৰুফ মানে হৈছে আপোনালোকৰ যিকোনো এখন হ'ব যাব, আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, এনেকুৱা ধৰণৰ যিকোনো এখন লৈ গ'লে হৈ যাব। তো আপোনালোকক মই তথাপিতো ছাজেষ্ট কৰিম যে আপোনালোকে এনি ID প্ৰুফ 2খন লৈ যাব। এখনতো আধাৰ কাৰ্ড হৈ গ'ল, আধাৰ কাৰ্ডখন লৈ যাব। নেক্সট যিখন মেট্ৰিকৰ এডমিট কাৰ্ড আছে অৰিজিনেল, মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ যাব, আৰু অৰিজিনেল যিখন অৰিজিনেল থাকে সেইখনে লাগিব। তো 2 নম্বৰ পইণ্টটো দিছে কমিউনিকেশ্যন ডিভাইচ লাইক চেলুলাৰ ফোন, পেজাৰ, ব্লুটুথ হেডফোন। তো এইবিলাক নিব মানা কৰিছে, মানে আপোনালোকে মোবাইল, গেজেট, তেনেকুৱা যি ইলেক্ট্ৰিকেল ডিভাইচ আছে, ঘড়ী হৈ যাওক, এইবিলাক একোৱেই নিব নোৱাৰে। তো আপোনালোকে কেৱল এইখিনিয়ে নিব, এডমিট কাৰ্ডখন নিব, ব্লেক বল পেন নিব, তাৰপিছত ID প্ৰুফ নিব, লগতে পানীৰ বটল আপোনালোকৰ এলাউড আছে। তো পানীৰ বটল লৈ ল'ব পাৰিব, আৰু পানীৰ বটলটো লৈও ল'ব, কাৰণ তাত পানী খাব ইচ্ছা গ'লে বা পানী লগা হ'লে তেতিয়াহ'লে আপোনালোকৰ পানী ইম্পৰ্টেণ্ট হ'ব, বেলেগৰ পৰাতো খুজিব নোৱাৰে, সেইকাৰণে নিজে পানীৰ বটল এটা লৈ যাব। নেক্সট 3 নম্বৰ পইণ্ট, ইউ হেভ টু কিপ অল দ্য মেটেৰিয়েল আউটছাইড দ্য এক্সাম চেণ্টাৰ। তো আপোনালোকে আপোনালোকৰ বেগ হৈ গ'ল, যি নিয়ে আৰু যিবিলাক বস্তু লগত লৈ এক্সট্ৰা বস্তু সেইবিলাক বাহিৰত আপোনালোকে থ'ব লাগিব। তো বেগ, তাৰপিছত গাড়ী, এইবিলাক চব বাহিৰত থ'ব লাগিব এক্সামিনেশ্যন চেণ্টাৰৰ।
তো এইবিলাক আপোনালোকৰ নিজা ৰিক্স হ'ব হেৰালে। তো সেইটোৱে। নেক্সট, there can only one circle in the OMR sheet। তো তাত OMR sheetখনত কিছুমান কুৱেশ্যন দিয়া এনচাৰ দিয়া থাকিব, সেই আপোনালোক ডাৰ্ক চাৰ্কেল কৰিব লাগিব। তো এইটো OMR sheet fill up কৰাত আমি জনাই দিম। তাৰপিছত দিয়া আছে no candidate will be allowed to leave the hall before completion of the examination। তো এক্সামটো শেষ নোহোৱাকৈ আপোনালোকে বাহিৰত আহিব নোৱাৰে। নেক্সট পইণ্ট 6, তো আপোনালোকে যিখন কুৱেশ্যন বুকলেট নাম্বাৰ আছে আৰু আপোনালোকৰ এখন কুৱেশ্যন বুকলেট মানে কুৱেশ্যন পেপাৰখন দিব আৰু OMR sheetখন দিব। তো তাত আপোনালোকৰ বোথ যিখন কুৱেশ্যন পেপাৰ আছে তাত আপোনালোকৰ ৰোল নম্বৰ লিখিব লাগিব, OMR sheetতো আপোনালোকে ৰোল নম্বৰ ফিল আপ দুয়োটাই কৰিব লাগিব। তো সেইখিনি আপোনালোকে ভালকৈ ফিল আপ কৰিব, কাৰণ আপোনালোকৰ এইখন নষ্ট হৈ গ'লে আপোনালোকক দিয়া নহ'ব, তো এক্সট্ৰাকৈ দিয়া নহ'ব। নেক্সট পইণ্ট নম্বৰ 7, তো তাৰ আগতে 6 নম্বৰ পইণ্টত এটা আছে এনচাৰ শ্বীট নাম্বাৰ, এইবিলাক আপোনালোকে OMR sheet, তো কুৱেশ্যন নাম্বাৰ এইবিলাক আপোনালোকে কুৱেশ্যন বুকলেট আৰু OMR sheetত ফিল আপ কৰিব লাগিব, সেইটো কৈ দিলোঁ। নেক্সট পইণ্ট 7, এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। দিছ এডমিট কাৰ্ড ইজ টু বি ৰিটেন বাই ইউ আনটিল দ্য এডমিশ্যন প্ৰচেছ ইজ অভাৰ। তো এডমিট কাৰ্ডখন এক্সামটো যেতিয়া শেষ হ'ব, শেষ হোৱাৰ পিছত এডমিট কাৰ্ডখন তেওঁলোকে ৰাখি থৈ নিদিয়ে, আপোনালোকক ৰিটাৰ্ণ কৰি দিব। আৰু এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ কিয়, এইখন এডমিট কাৰ্ড আছে, যিখন আপোনালোকে এণ্ট্ৰেন্স এক্সামত এডমিট কাৰ্ডখন লৈ যাব, সেই এডমিট কাৰ্ডখন আপোনালোকক লাগিব। তো বেলেগ এডমিট কাৰ্ড নহয়, এইখনে লাগিব, কাৰণ ইয়াতে চিগনেচাৰ অফ কেণ্ডিডেট বোলা অপশ্যন এটা আছে আৰু চিগনেচাৰ অফ ইনভিজিলেটৰ। তো তাৰে টিচাৰ্ছে চাইন কৰি দিব, এই চাইনটো আপোনালোকৰ এডমিশ্যনৰ টাইমত লাগিব। কিয় লাগে এইটো কৈ দিওঁ আপোনালোকক। এই এডমিট কাৰ্ডখন আপোনালোকৰ অৰিজিনেল হিচাপে পাছত ঘোষণা মানে দি দিয়া হ'ব। এই চিগনেচাৰ থকা এডমিট কাৰ্ডখন যেতিয়া কাউন্সিলিং হয় তেতিয়া বা এডমিশ্যন হয় তেতিয়া লাগে। সেইকাৰণে অনলি এইখন যিখন আপোনালোকে এণ্ট্ৰেন্স এক্সামত নিয়ে, সেই এডমিট কাৰ্ডখন আপোনালোকে নৰ্মেলিটো ৰাখি থৈ দিব, লগতে এইখন এক্সাম শেষ হোৱাৰ পিছত প্ৰিণ্ট আউট কৰি ৰাখিব আৰু লগতে ফটো মাৰি ৰাখিব। তো বহুতে কি হয়, এইটো প্ৰেক্টিকেল কথা বা দেখা কথা, তো এক্সাম শেষ হয় এক্সাম শেষ হোৱাতে বহুতৰ হয়তো এক্সাম বেয়া হ'ব পাৰে। তো এক্সাম বেয়া হোৱাৰ খঙতে বহুতে এডমিট কাৰ্ডখন এক্সাম হলৰ বাহিৰতে পেলাই দি থৈ আহে বা ফালি চিৰি থৈ আহে। তো তেনেকুৱা একো কামেই নকৰিব। তো এডমিট কাৰ্ডখন আপোনালোকৰ লগত ভালকৈ ৰাখিব। তো পাছত বহুত প্ৰব্লেম হৈ যাব যদি এইখন এডমিট কাৰ্ড আপোনালোকৰ কাউন্সিলিঙৰ টাইমত নাথাকে, চিগনেচাৰ থকা এডমিট কাৰ্ডখন। নেক্সট পইণ্ট 8 নম্বৰ, অল কেণ্ডিডেট উইল বি প্ৰেজেণ্ট এট দ্য এক্সামিনেশ্যন ভেন্যু 30 মিনিট বিফৰ। মানে যেতিয়া এক্সাম ষ্টাৰ্ট হয় তাৰে 30 মিনিট, তো 10 AM এক্সাম আছে, তো আপোনালোকে 30 মিনিট আগতে পোৱাকৈ যাব লাগিব। মানে 9:30 আপোনালোকে এক্সামিনেশ্যন হলটো পোৱাকৈ যাব লাগিব। তো মই ছাজেষ্ট কৰিম যে আপোনালোকে 9টা বা 9:15 যাতে এক্সামিনেশ্যন হলটো পাই যায়। তো লাষ্ট যেতিয়া ডি ফাৰ্মৰ এক্সাম হৈছিলে, তো মই তাক ঘটনা পাইছিলোঁ। তো এজন কেণ্ডিডেটে মানে কিবা কাৰণত জামত ফাঁচি তেওঁৰ লেট হৈ গ'ল। তো 30 মিনিটমান চাগে এক্সাম হলত লেট হৈ গ'ল, প্ৰায় 11:30 মান হৈ গ'ল। তো 11টাৰ পৰা ষ্টাৰ্ট হৈছিলে ডি ফাৰ্মৰ এক্সাম, তো তেওঁ এক্সাম দিব নাপালে। তো 30 মিনিটকৈ বেছি লেট কৰি দিলে। তো তেনেকুৱা ক্ষেত্ৰত বহুতে প্ৰব্লেম হৈ যাব। আপোনালোকে 10টাৰ আধা ঘণ্টাতকৈ বেছি আগতে মানে 9 বা 9:15 মানত পোৱাকৈ আপোনালোকে যাব। তো যদি আপোনালোকে ভাবিছে এনে এক্সামটো দিব লাগে, তেতিয়া ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম নাহে। কিন্তু কিছুমান এনেকুৱা কেণ্ডিডেট আছে যিবিলাকে বহুত পঢ়ি আছে আৰু BSc নাৰ্ছিঙত তেওঁলোকৰ যিকোনো ৰকমে লাগে, বহুত কষ্ট কৰিছে পঢ়া শুনাত, তো তেওঁলোকৰ কাৰণে এইটো বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু যদি আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা হয় এক্সামে বাদ দে, যি হয় দেখা যাব, এনে দি চাওঁ, তেনেকুৱা ক্ষেত্ৰত নহয়। তো যিবিলাকে চিৰিয়াছলি লৈ লৈছে তেওঁলোকৰ ক্ষেত্ৰত এইবিলাক ইম্পৰ্টেণ্ট হয়। তো নেক্সট পইণ্টটো প্ৰায় ছেমেই আছে। তো 9 নম্বৰ, দ্য ডোৰ্ছ অফ দ্য এক্সামিনেশ্যন হল শ্বেল বি অপেন 30 মিনিট বিফৰ দ্য, মানে যেতিয়া এক্সামটো ষ্টাৰ্ট হ'ব 10টা বজাত, তো তাৰে 30 মিনিট আগত আপোনালোকৰ যিটো এক্সামিনেশ্যন হলৰ গেট আছে সেইটো খুলি দিয়া হ'ব। তো আপোনালোকৰ 9:30 এক্সামিনেশ্যন হলৰ গেটটো খুলি দিয়া হ'ব। তো হয়তো তাত চেকিং চলিব পাৰে বা অলপমান হেঁচা ঠেলা এনেকুৱা হ'ব পাৰে, সেইকাৰণে সোনকালে গৈ পোৱাটো ভাল। আৰু নেক্সট আৰু পইণ্ট দিয়া আছে ইয়াতে, নো কেণ্ডিডেট শ্বেল বি এলাউড টু এণ্টাৰ এক্সামিনেশ্যন হল 50 মিনিটছ আফটাৰ দ্য কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন ইন ইচ শিফ্ট। তো এক্সাম ষ্টাৰ্ট হোৱাৰ 15 মিনিটলৈকে আপোনালোকে এলাউ কৰিব পাৰে, কিন্তু তাৰে পাছত আপোনালোকে এলাউ কৰা নহয়। তো আপোনালোকে নিশ্চয়তো নিবিচাৰে যে এক্সাম ষ্টাৰ্ট হোৱাৰ পিছত গৈ পোৱাক। তো তেতিয়া আপোনালোকৰ এইবিলাক বুকলেট ফিল আপ কৰাতে বহুত লেট হৈ যাব। তো আপোনালোকে এক্সামৰ কাৰণে সময় নাপাব আৰু আপোনালোকে হয়তো ডিছৰেচপেক্ট হ'ব পাৰে এনেকৈ এক্সাম হলত টাইমতকৈ পাছত গ'লে। তো আপোনালোকৰ এক্সাম আছে 10টা বজাত, আপোনালোকে 10:10 এক্সামিনেশ্যন হল পাইছে, তো তেনেকৈ আপোনালোকে নিজে কেনেকুৱা ফিল কৰিব, সেইকাৰণে সোনকালে গৈ পোৱাকৈ যাব।
Next point 10. A candidate must sit in his or her allotted seat only. তো আপোনালোকৰ তাতে চিট মাৰি দিয়া হ'ব, তো আপোনালোকে নিজৰ চিটত বহিব লাগিব। তো ৰোল নম্বৰ দিয়া থাকিব, ৰোল নম্বৰ চেক কৰি আপোনালোকে তাত বহি ল'ব। নেক্সট ইয়াতে পইণ্ট দিয়া আছে, ডিউৰিং এক্সামিনেশ্যন কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু পুট হিজ অৰ হাৰ ফুল চিগনেচাৰ অন হিজ হাৰ এডমিট কাৰ্ড এণ্ড এটেণ্ডেন্স চিট এট ডিজাইনেটেড প্লেচ। তো ইয়াতে যেটো আপোনালোকৰ সাইন কৰিব লগা আছে সিগনেচাৰ আৰু কেণ্ডিডেটৰ সিগনেচাৰ আৰু ইনভিজিলেটৰ সিগনেচাৰ, এটা আপোনালোকে ঘৰতে কৰি লৈ যাব নালাগে। ইয়াতে 11 নম্বৰ পইণ্টত দি আছে ডিউৰিং এক্সামিনেশ্যন বুলি দিয়া আছে। তো যেতিয়া এক্সামটো হৈ থাকিব তাৰে মাজত ইনভিজিলেটৰে এখন এটেণ্ডেন্স চিট লৈ আহিব। সেই এটেণ্ডেন্স চিটখনত আপোনালোকৰ নাম, ৰোল নম্বৰ বা এনেকৈ সিগনেচাৰ কৰিব লাগিব। তো তাৰ লগতে আপোনালোকক ইনভিজিলেটৰে এডমিট কাৰ্ডখনতো সাইন কৰি দিব আপোনালোকে, আৰু ইনভিজিলেটৰৰ সাইনটো কৰিব আৰু আপোনালোকে সাইন কৰিব লাগিব। তো তেতিয়া সেইখন আপোনালোকৰ এডমিট কাৰ্ডখন ভেলিড এডমিট কাৰ্ড হৈ যাব বা অফিচিয়েল এডমিট কাৰ্ড হৈ যাব। অফিচিয়েল মানে সেনেকুৱা নহয় যে অফিচিয়েল নহয়, তো সাইন থকাখনহে কাউন্সিলিঙত একচেপ্ট কৰিব, তেনেকুৱা হৈ যায়। তো নেক্সট দিয়া আছে কেণ্ডিডেট মাষ্ট ব্ৰিং দিয়াৰ অ'ন ব্লেক ডট পেন। তো আপোনালোকে নিজৰ কলমটো নিজে ল'ব লাগিব, অভিয়াছলি নিজৰ কলমটো নিজে নিব বাৰু। তো বাকী এনি বুক নোট এইবিলাক আপোনালোকে এক্সাম হলত নিব নোৱাৰে। তো যদি এইবিলাক আপোনালোকৰ তাত পায়, কিতাপ হৈ গ'ল, নকল, তাৰপিছত মোবাইল, এইবিলাক পালে আপোনালোকক ডিছকুৱালিফাইড কৰি দিয়া হ'ব। নেক্সট 13 নম্বৰ পইণ্ট, ন' ৰিপ্লেচমেণ্ট অফ OMR এনচাৰ চিট। তো আপোনালোকক যিখন OMR দিয়া হ'ব তাত আপোনালোকে কিবা কাৰণত ভুল কৰিলেও আপোনালোক OMRখন মানে ৰিপ্লেচ কৰি দিয়া নহয় বা চেঞ্জ কৰি দিয়া নহয়। তো এইটো অলৰেডি দিয়ে আছে 14 নম্বৰ, ন' চেল ফোন ইজ এলাউড ইনচাইড দ্য এক্সামিনেশ্যন হল। তো মোবাইল ফোনটো এলাউড নাই বাৰু। নেক্সট এইবিলাক পইণ্টটো দিয়ে আছে আগতে, ন' কেলকুলেটৰ ইলেক্ট্ৰনিক গেজেটো এলাউড নাই। তাৰপিছত যদি 16 নম্বৰ পইণ্ট, যদি আপোনালোকৰ কাষৰ মানুহজনক মানে এক্সামিনেশ্যনত হেল্প কৰে তেতিয়াহ'লে আপোনালোকক ডিছকুৱালিফাইড বা ডাব্লো ইন ৰেড কালাৰ, তো ডাব্লো মাৰি দিব পাৰে। তো সেইকাৰণে আপোনালোকে নিজৰটো নিজে কৰিব। আৰু চাপ'জ এইখন বেঞ্চ, তো ইয়াতে এটা কেণ্ডিডেট, ইয়াতে এটা কেণ্ডিডেট, ইয়াতে এটা কেণ্ডিডেট, ইয়াতে এটা কেণ্ডিডেট, ইয়াতে এনেকৈ দিব পাৰে। হয়তো এটা এটাকৈ দিব পাৰে, কিছুমান কলেজত এটা এটাকৈ দিয়া নিয়ম আছে। তো এইজন ষ্টুডেণ্টৰ লগত এই ষ্টুডেণ্টৰ লগত বি ষ্টুডেণ্টৰ কুৱেশ্যন নাম্বাৰৰ মিল নাই, চেম 100টা কুৱেশ্যন চেমে থাকিব, কিন্তু এই কেণ্ডিডেটজনৰ কুৱেশ্যন একটো হয়তো বি কেণ্ডিডেটৰ 20 নম্বৰতো থাকিব, 30 নম্বৰতো থাকিব পাৰে। সেইকাৰণে সকলোৰে কুৱেশ্যন পেপাৰখন চেম, কিন্তু কুৱেশ্যন বুকলেট ABCD এনেকৈ থাকে, কুৱেশ্যন বুকলেটটো চেঞ্জ, মানে সকলোৰে কুৱেশ্যন বেলেগ বেলেগ ঠাইত থাকে। তো কুৱেশ্যনবিলাক ৰিপ্লেচ কৰি দিয়া হয়, মানে নাম্বাৰবিলাক ৰিপ্লেচ কৰি দিয়া হয়। নেক্সট পইণ্ট 70, এডপশ্যন অফ আনফেয়াৰ মিনছ, মানে এইটো নকলৰ কথা কৈছে, তো আপোনালোকে এইবিলাক নকৰিব। নেক্সট ডু নট ইউজ ইৰেজাৰ চলিড অৰ লিকুইড। যি ৰাবাৰ আছে, তো আপোনালোকৰ কেতিয়াবা OMRখন ফিল আপ কৰি থাকোঁতে বা এনচাৰ দি থাকোঁতে তো আপোনালোকৰ কি হৈ গ'ল, এনচাৰটো আপোনালোকে ঠিকে জানে, কিন্তু যিটো OMR চিট আছে তাত আপোনালোকে এনচাৰটো ভুলকৈ দি দিলে। তো পিছত আপোনালোকে কিছুমানে তাত মানে 4টা অপশ্যন থাকে না, ABCD অপশ্যন 4টা। তো চাপ'জ ইয়াৰ এনচাৰটো বি হয়, তো আপোনালোকে দিয়া গ'ল চিট, তো চিট এনেকৈ ৰাউণ্ড কৰি দি দিলে। তো ৰাউণ্ড কৰি দিয়াতে আপোনালোকে কুৱেশ্যনটো চাওঁতে গম পালে যে নহয়, মই এনচাৰটো জানো ভুল হৈ গ'ল, এনচাৰটো বি হয়। তো আৰু কি কৰিলে, এইটো এনেকৈ কাটি দিলে বা সেইটো সেনেকৈ দি কিনে ডাইৰেক্ট বিটো মাৰি দিলে, ডাবল মাৰি দিলে, বা এইটো ৰাবাৰ মাৰি দিলে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কুৱেশ্যনটোৱে কেনচেল হৈ যাব, এইটো কুৱেশ্যনত শুদ্ধ হ'লে নাপায়। তো আপোনালোকে যেতিয়া মানে কুৱেশ্যনটো পঢ়ি কিনে এনচাৰটো কৰিব, তো নাম্বাৰটো প্ৰপাৰ আছে নে নাই, তো ঠিক আছে না, সেনেকৈ চাই কিনে কৰিব। আৰু ইয়াতে টাইম মেনেজমেণ্টটো ইম্পৰ্টেণ্ট হয়। তো 100টা কুৱেশ্যন আছে, তো টাইম আছে 120 মিনিট। তো 120 মিনিটত এটা কুৱেশ্যনত প্ৰায় আপোনালোকে 1 মিনিটকৈ ধৰিব পাৰে। কিন্তু আপোনালোকে ফাৰ্ষ্ট যিবিলাক কুৱেশ্যন ইজি আছে, আপোনালোকে পুৰা সঠিককৈ জানে, সেইবিলাক কৰিব। নেক্সট আপোনালোকে কিছুমান মানে মিডিয়াম টাইপৰ, তো তাৰে দুটাৰ মাজত কনফিউজ আছে, তো তেনেকুৱাবিলাক তেতিয়া কৰিব। আৰু যেতিয়া লাষ্টত একেবাৰে নজনা কুৱেশ্যনবিলাক আপোনালোকে এনচাৰ কৰিব, ইৰেজাৰ ইউজ নকৰিব, সেইটোৱে কৈছে। তো নেক্সট 19 নম্বৰ পইণ্টটো চেমে দিয়া আছে, তো একো আনফেয়াৰ নকৰিব। নেক্সট 20 নম্বৰ পইণ্টটো এইটো এডমিট কাৰ্ডৰ বিষয়ে আছে। তো কিছুমানে ফেক এডমিট কাৰ্ড এনেকুৱা হৈ যায় না আজিকালিতো, এনেকুৱা টাইপৰ। তো নেক্সট 21 নম্বৰ পইণ্ট, যেতিয়া এক্সামটো আপোনালোকৰ শেষ হৈ যাব, তো বথ কুৱেশ্যন বুকলেট আৰু OMR এনচাৰ চিটখন আপোনালোকে ইনভিজিলেটৰক ছাবমিট কৰিব লাগিব। তো কুৱেশ্যন পেপাৰখন আপোনালোকক নিব নিদিয়ে, ক'তো লৈ আহিব নিদিয়ে, আপোনালোক অলৰেডি কৈছিলোঁৱে।
তো সেইকাৰণে আমি BSc নাৰ্ছিঙৰ প্ৰিভিয়াছ ইয়াৰ ডাইৰেক্টলি কুৱেশ্যন নহয় মেমৰি বেছ কুৱেশ্যনবিলাকে দিওঁ তো আপোনালোকৰ যদি লাষ্ট 2023 আৰু 24 BSc নাৰ্ছিঙৰ মানে মেমৰি বেছ কুৱেশ্যন কি কুৱেশ্যন আহিছিলে ষ্টুডেণ্টে দিয়া মানে সেইবিলাক কুৱেশ্যন জানিব বিচাৰে তেতিয়াহ'লে প্লেলিষ্ট ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰে পৰা চাই ল'ব পাৰিব তো মেমৰি বেছ কুৱেশ্যনবিলাক দিয়াই আছে 2023-24 নেক্সট ইয়াতে 22 পইণ্ট দ্য ডিচিশ্যন অফ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী উঠিকাৰ তো ইয়াতে কিবা আপোনালোকৰ ফাইন মানে ভুল চুল হ'লে সেনেকুৱা ক্ষেত্ৰত ডিচিশ্যনবিলাক কোনে ল'ব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে লোৱা ডিচিশ্যনবিলাকে চূড়ান্ত সিদ্ধান্ত বুলি ধৰা হ'ব নেক্সট 23 পইণ্ট কেণ্ডিডেটছ উইল নট বি এলাউড টু গ' টু টয়লেট উইথিন ফাৰ্ষ্ট 30 মিনিট তো আপোনালোকৰ প্ৰথম 30 মিনিট আৰু লাষ্ট 30 মিনিট তো আপোনালোকৰ যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব তো 10টা ষ্টাৰ্ট হ'ব তো আপোনালোকে 10:30 লৈকে টয়লেট বা বাথৰুমত যাব নোৱাৰে নেক্সট আপোনালোকে 11:30 পৰা 12 লৈকে যাব নোৱাৰে মানে আপোনালোকে টয়লেটত কেতিয়া যাব পাৰিব তো 10:30 পৰা 11:30 লৈকে টয়লেট যাব খুজিলে টয়লেট যাব পাৰিব তো নেক্সট লাষ্টতে দুটা ইয়াতে ঘৰ দিয়া আছে তো বাকী বি ফাৰ্ম ডি ফাৰ্মত আপোনালোকে দেখা পাইছিলে ইয়াতে তিনিটা ঘৰ দিয়া আছিলে তো 3 নম্বৰ ঘৰটো কি আছিলে তো এটা আছিলে আপোনালোকৰ থাম ইমপ্ৰেশ্যন তো হাতৰ লেফ্ট হেণ্ড বা হাতৰ থাম ইমপ্ৰেশ্যন আছিল কিন্তু BSc নাৰ্ছিঙত তেনেকুৱা দিয়া নাই তো ইয়াতে চিগনেচাৰ অফ কেণ্ডিডেট আপোনালোকৰ নিজৰ চিগনেচাৰটো তো মোৰটো এনেকৈ মাৰি দিলোঁ চিগনেচাৰ তো আপোনালোকৰ যিটো চিগনেচাৰ হয় মাৰি দিব আৰু ইয়াতে ইনভিজিলেটৰৰ চিগনেচাৰ তো তাত যিজন টিচাৰ্ছ থাকিব টিচাৰ্ছো চাইনটো মাৰি দিব তো আপোনালোকে ইয়াতে নিজে চাইন নামাৰিব ইয়াতে টিচাৰজনে চাইন মাৰি দিব বাকী ইয়াতে এইখিনি পইণ্ট আছিল তো আপোনালোকক কৈ দিলোঁ তো এক্সামৰ কিছুমান ট্ৰিক্স এণ্ড টিপছ মানে ইনষ্ট্ৰাকশ্যন দি দিলোঁ তাত ট্ৰিক্স আৰু টিপছ কিছুমান দিম তো এক্সাম হলৰ ট্ৰিক্স প্ৰথমতে OMR ছিটখনৰ কথা তো যেতিয়া আপোনালোকে OMR ছিটখন ফিল আপ কৰে সেইটো দুবাৰ বা তিনিবাৰ আপোনালোকে এডমিট কাৰ্ডখন ভেৰিফিকেশ্যন কৰি ল'ব মানে নাম্বাৰবিলাক তো ৰোল নম্বৰ এইবিলাক ঠিককৈ বহাইছে নে নাই তো পিছত আপোনালোকৰ ৰোল নম্বৰ এইবিলাক ভুলকৈ বহালে আপোনালোকৰে প্ৰব্লেম হ'ব হয়তো ৰিজাল্ট নাহিব কিবা এনেকুৱা ক্ষেত্ৰত হৈ যাব পাৰে তো সেইকাৰণে আপোনালোকে যেতিয়া আপোনালোকৰ OMR ফিল্ডখন বা ৰোল নম্বৰ এইবিলাক ফিল আপ কৰে ডাবল ট্ৰিপল এনেকৈ ভেৰিফিকেশ্যন কৰিব নেক্সট MCQ ট্ৰিক তো MCQ ট্ৰিক প্ৰথমতে আপোনালোকে কি কৰিব যিবিলাক আপোনালোকে একদম চিয়ৰলি 100% চিয়ৰ ইয়াৰ এনচাৰ এইটো হ'ব তো সেইবিলাক এনচাৰ কৰিব তো তাৰপিছত আপোনালোকে যাব যিবিলাক কুৱেশ্যন আপোনালোকে জানে যে এই দুটাৰ কোনোবা এটা হ'ব তো সেনেকুৱা কুৱেশ্যনবিলাক যাব তো 4টা অপশ্যন থাকিলে প্ৰথমতেতো জানাখিনি কৰিলে তাৰপিছত যিবিলাক আপোনালোকে চিয়ৰ নহয় তো তাতে আপোনালোক 4টা এনচাৰৰ ABCD 4টা অপশ্যন থাকিল এই অপশ্যনৰ আপোনালোকে জানে যে A আৰু D টো নহয় তো সেই দুটা ইলিমিনেট কৰি দিব এতিয়া যিটো B আৰু C থাকিব তাৰে আপোনালোকে অলপমান ভাবি ল'ব কোনটো শুদ্ধ হ'ব পাৰে অলপমান তো সেনেকৈ ভাবি কিনে ইয়াৰে যিটো শুদ্ধ হয় তেনেকৈ দি দিব নেক্সট টাইম মেনেজমেণ্ট তো এটা কুৱেশ্যনত আপোনালোকে 1 মিনিট সময়কৈ দিব তো টোটেল হৈ গ'ল 100টা কুৱেশ্যনত 100 মিনিট সময় তো 100 মিনিট সময় হ'লে তো 100 মিনিট তো 100টা কুৱেশ্যন আৰু 20 মিনিট আপোনালোকক কিয় ৰাখিব দিছোঁ তো লাষ্টৰ 20 মিনিট আপোনালোকে সকলোবিলাক ঠিকে আছে না আৰু কেতিয়াবা কিছুমান কুৱেশ্যন মানে কেলকুলেট কৰিব এনেকুৱা টান কুৱেশ্যন আহি যাব পাৰে সেইবিলাকৰ কাৰণে লাষ্টত 20 মিনিট সময় ৰাখি থৈ দিব আৰু এনেকুৱা নহয় যে আপোনালোকে কুৱেশ্যন এৰি থৈ আহিব 100টা কুৱেশ্যন 100টা কুৱেশ্যনে কৰি থৈ আহিব কাৰণ ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই তো আপোনালোকে প্ৰথমতে 80টামান শুদ্ধকৈ কৰিলে তো 20টা কুৱেশ্যন ৰৈ গ'ল এই 20টা কুৱেশ্যন আপোনালোকে নাজানে একোৱে নাজানে তথাপিতো আপোনালোকে এৰি থৈ নাহিব এই 20টা কুৱেশ্যনৰ আপোনালোকে এনচাৰ চিটৰ বা কুৱেশ্যনত অলপমান মিলাই কিনে তো এনচাৰবিলাক দি থৈ আহিব মানে কুৱেশ্যন এৰি থৈ নাহিব তো আপোনালোকে এতিয়ালৈকে যিখিনি পঢ়া হ'ল বা ৰিভিজন দিলে তো সেইখিনিয়ে তো নতুনকৈ টপিক এতিয়া ষ্টাৰ্ট কৰি নিদিব তো আগতে যদি ৰিভিজনটো ইম্পৰ্টেণ্ট হয় বুলি কথাটো কোৱাই আছে বাৰু তো ৰিভিজন দিলে আপোনালোকৰ বস্তুবিলাক মনত থাকিব আৰু যিবিলাক এতিয়া ফৰ্মুলা আছে এইবিলাক ৰিভিজন দি দিব তো ওপৰে ৰিভিজন দি দিব কাৰণ এক্সামৰ কাৰণে টাইম নাই তো এক্সামত আপোনালোকে প্ৰথমতে গৈ কিনে ইমান নাৰ্ভাছ ফিল নকৰিব তো একদম ক্লেম শান্ত থাকি কিনে এক্সামটো দিব এতিয়া ড্ৰেছ কোডৰ কথা বহুতে সোধে তো ড্ৰেছ কোড কি ড্ৰেছ লাগে তো গাৰ্লছৰ কাৰণে নৰ্মেল ড্ৰেছ আৰু আপোনালোকে বহুতে সোধে কিবা বস্তু দিব পাৰিম নে লং পেণ্ট দিব পাৰিম নে জোতা দিব পাৰিম নে তো এইবিলাক আপোনালোক চব এলাউড আছে তো কেৱল আপোনালোক ৱাটছ ঘড়ী এইবিলাক নিনিব কেৱল নৰ্মেল আৰু চিম্পল এজন সাধাৰণ নাৰী হিচাপে যাব আৰু বয়ছতো দিব পাৰিব তো বয়ছেও নৰ্মেলি যাব এনেকুৱা নহয় যে হাফ পেণ্ট পিন্ধি যাব তো লং পেণ্ট পিন্ধিব পাৰিব তো জিন্স লং পেণ্ট পিন্ধে ফৰ্মেল পিন্ধে তো আপোনালোকৰ কথা এইবিলাক মেনশ্যন নাই আৰু এইবিলাক
তেওঁলোকৰ পৰা ইমান চেক নকৰে আৰু য'তা ত'তা এলাউড আছে মানে। তো নিটৰ ক্ষেত্ৰত বহুত ড্ৰেছ কোড বা ইনষ্ট্ৰাকশ্যন থাকে, কিন্তু ইয়াতে ড্ৰেছ কোডৰ ক্ষেত্ৰত ইনষ্ট্ৰাকশ্যন নাই। তো নৰ্মেল ড্ৰেছ আৰু তো তো আপোনালোকে এক্সামৰ আগৰ দিনা ৰাতি অলপমান ভালকৈ শুই ল'ব। তো বহুতে এক্সামত টেনশ্যন বা অভাৰ থিংকিং কৰি কিনে তো তেওঁলোকে নুশুৱে বা অভাৰ থিংকিং কৰি আৰু মাইণ্ডটো বেয়া কৰি ৰাখে। তো তেনেকুৱা একোৱে নকৰিব। তো এক্সাম ডে ট্ৰিক দিওঁ। তো আপোনালোকে ৰাতিপুৱা মৰ্ণিং সোনকালে উঠি ল'ব। তো এক্সাম হলতো যাব লাগিব না। তো এইবাৰতো এক্সাম চেণ্টাৰ বঢ়াই দিছে, তো বহুতৰে সুবিধা হৈছে। আগতে বহুত দূৰৰ পৰা এক্সাম চেণ্টাৰলৈকে যাব লগা হৈছিলে, এতিয়া বাৰু নিয়াৰ চেণ্টাৰ কেইটামান ইনক্ৰিজ কৰি দিলে। তো বহুতৰ সেইকাৰণে সুবিধা হ'ব বাৰু। তো ৰাতিপুৱা সোনকালে উঠি কিনে আপোনালোকে অলপমান এক্সাৰচাইজ বা আপোনালোকে মানে ঠিক কৰি লওক এনভাইৰমেণ্টেল লগত ৰাতিপুৱাৰ। তো যদি আপোনালোকে টোপনি উঠি কিনে টোপনি এক্সাম দিব যায়, তেতিয়া এক্সাম হলতো আপোনালোকে টোপনি মাৰি থাকিব লাগিব, টোপনি আহি থাকিব। আৰু এক্সামৰ আগৰ দিনা ৰাতি এতিয়া লাইট ফুড, তো মানে ৰাতি ইমান হেভি মিল আপোনালোকে নাখাব বা হেভি ভাত নাখাব, কাৰণ এক্সাম হলত পেটটো গণ্ডগোল হৈ যাব পাৰে। তো সেইকাৰণে লাইট ৱেট বা লাইট মানে নৰ্মেল ভাত খাব আৰু ইমান হেভি ফুড ইনটেক নকৰিব। আৰু এক্সামত আপোনাৰ কমফৰ্টেবল ক্লথ, তো টাইট আউটফিট নহয়, আৰু যিবিলাক আপোনালোকে মানে এক্সামত 2 ঘণ্টা বহি থাকিব লাগিব কমফৰ্টেবল পায় সেইবিলাক কাপোৰ পিন্ধি যাব। বাকী এইবিলাক কৈ দিলোঁ, এক্সামত 30 মিনিট আগতকৈ 30 বা 45 মিনিটমান আগতে পোৱাকৈ যাব, 9টা বজাত পোৱাকৈ যাবই। তো বাকী 2-3টা আপোনালোকে ক'লা কলম লৈ যাব। নেক্সট এডমিট কাৰ্ড 2 কপি লৈ যাব, তাৰপিছত ফটো আইডিও 2 কপি লৈ যাব। তো এইবিলাক 2 কপি নালাগিলেও আমি ভিডিঅ'ৰ প্ৰথমতে কৈ দিছোঁ কিয় 2 কপি নিব লাগে। তো আপোনালোকে এতিয়ালৈকে যিমান গ্ৰুপ ডিছকাশ্যন কৰিলে, যিমান ষ্টাডি কৰিলে কৰি লওক, যেতিয়া এক্সাম টাইমত যাব, তো এক্সামত 9টা 15 মানত গৈ পালে তাতে কিছুমান ডিছকাশ্যন হৈ থাকিব না, তো কুৱেশ্যন ডিছকাশ্যন, সেইবিলাক ডিছকাশ্যনত ইনভল্ভ নহ'ব। কাৰণ সেইবিলাক ডিছকাশ্যনত কেতিয়াবা ডিছকাশ্যন কৰিলে ভাল, মানে আগতে ডিছকাশ্যন কৰিলে ঠিকেই আছে, কিন্তু লাষ্ট মমেণ্টত ডিছকাশ্যন কি হয়, আপোনালোক কনফিউজনটো বঢ়াই দিয়ে। তো লাষ্ট মমেণ্টত ডিছকাশ্যনটো আপোনালোকে এভইড কৰিব। তো আপোনালোকক কৈ দিলোঁ, প্ৰথমতে আপোনালোকে ইজি কুৱেশ্যনবিলাক আপোনালোকে কৰি ল'ব। তাৰপিছত যিবিলাক কুৱেশ্যন টান আছে সেইবিলাক আপোনালোকে লাষ্টলৈকে বা মাজলৈকে ৰাখি থৈ দিব। প্ৰথমতে যিবিলাক আপোনালোক কনফাৰ্ম হয় সেইবিলাকে কৰিব। আৰু OMR এখনত ডাৰ্ক চাৰ্কল দিব লাগে। টাইম মেনেজমেণ্টৰ কথা কৈ দিলোঁ। তো বহুতৰ কুৱেশ্যন পেপাৰখন দেখা পায় কিছুমান কেতিয়াবা এনজাইটি হৈ যায়, তো তাৰ কাৰণে আপোনালোকে অলপ সময় ৰৈ কিনে এটা ভাল উশাহ লৈ ল'ব, লৈ কিনে কুৱেশ্যনবিলাক ভালকৈ ঠাণ্ডা মগজুৰে চাই ল'ব। আৰু ৱাটাৰ বটল লৈ যাব। তো আপোনালোকে বডিটো হাইড্ৰেট হৈ থাকিব, সেইকাৰণে পানীৰ বটলটো লৈ যাব দিছোঁ। পানী এলাউড আছে, তো পানী লৈ যাব পাৰিব। তো এইখিনি ইনষ্ট্ৰাকশ্যন কিছুমান আছিলে, তো ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে জানো বুজিয়ে পালে। তো এতিয়া আমি OMR শ্বীটখন কেনেকৈ সেই কৰিব, এইটো এক্সাম্পল হিচাপে দিয়া হৈছে। তো যিখন ৰিয়েল OMR শ্বীট আছে সেইখন শ্লাইটলি ডিফাৰেণ্ট হ'ব। তো এনেকৈ আপোনালোকৰ ৰোল নম্বৰ এনেকুৱা বহা অপশ্যন থাকিব, কুৱেশ্যন বুকলেট নম্বৰ, ইয়াতে কুৱেশ্যন বুকলেট ছেট ABCD এনেকৈ থাকিব, এইবিলাক দিয়া আপোনালোকৰ অপশ্যন থাকিব। ইয়াতে এনেকৈ দিব লাগিব, লিখিব লাগিব। নেক্সট ৰোল নং, ইয়াতে আপোনালোক ৰোল নংটো লিখিব লাগিব। এনে এক্সাম্পল হিচাপে লৈছোঁ 1 2, তো এনেকৈ আপোনালোকে দিব লাগিব 1 2 3 4, তো এনেকৈ 3 4 5 6 এনেকৈ গোটেইটা ফিল আপ কৰিব লাগিব। তো ফিল আপ কৰাৰ পিছত তলত যিখিনি আছে ইয়াতে আপোনালোকে এনেকৈ ৰাউণ্ড চাৰ্কল দিব লাগিব। তো আপোনালোক ৰাউণ্ড চাৰ্কলটো দেখাই দিছোঁ। তো ইয়াতে 1 2 3 এনেকৈ 4 5 এক্সাম্পল আৰু প্ৰথমটো যদি 1 হয় ইয়াতে ৰোল নম্বৰ আপোনালোকৰ 1 বুলি দি দিব, ইয়াতে 1ত চাৰ্কল কৰি দিব। তো নেক্সট ইয়াতে 2ত চাৰ্কল কৰি দিব। ইয়াতে যদি কিবা 0 হয় তো 0 থাকিব, ইয়াতে প্ৰথমতে 0 1ৰ ওপৰত 0 থাকিব, তো 0টো এনেকৈ ফিল আপ কৰি দিব। নেক্সট কুৱেশ্যন বুকলেট নাম্বাৰ, তো কুৱেশ্যন পেপাৰখনতো ইয়াতে নাম্বাৰ এটা থাকিব, সেই নাম্বাৰটো ইয়াতে লিখিব লাগিব আৰু ইয়াতে ফিল আপ কৰিব লাগিব। নেক্সট ইয়াতে চিৰিয়েল নাম্বাৰৰ ওপৰত থাকিব আপোনালোকৰ, এইবিলাকক তাতে ডেট নাথাকিব থাকে। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া থাকিব। নেক্সট কেনেকৈ ফিল আপ কৰিব এইটো, তো OMR শ্বীট, তো এনেকৈ থাকিব কুৱেশ্যনবিলাক। তো 1 2 3 4 5 এনেকৈ 5টা বা 10টা এনেকৈ এটা ছেট থাকিব আৰু। তো আপোনালোকৰ কুৱেশ্যন 1টো পঢ়িছিলে, কুৱেশ্যন 1টোৰ এনচাৰটো আপোনালোকৰ হৈ গ'ল A। তো তাত ইয়াতে এক্সাম্পলৰ কাৰণে দিয়া আছে, 5টা অপশ্যন দিয়া আছে, তাত 4টা অপশ্যন থাকিব ABCD। তো এনচাৰটো আপোনালোকে গম পালে A, তো Aটো এনেকৈ ফিল আপ কৰি দিব। নেক্সট কুৱেশ্যন 2টো আপোনালোকে গম পালে এনচাৰটো C, এনেকৈ Cত ৰাউণ্ড কৰি দি দিব। তো OMR শ্বীটখনত এনেকৈ আপোনালোকে দিব লাগিব। তো এনেকৈ OMR শ্বীটখন ফিল আপ কৰি ল'ব। তো OMR শ্বীটখন ফিল আপ কৰোঁতে আপোনালোকে কেয়াৰফুলি ভালকৈ ফিল আপ কৰি ল'ব। তো ছাকচেছ কামছ
ফ্ৰম এফৰ্ট নট লাক। তো আপোনালোকে এফৰ্ট কৰিছে যদি নিশ্চয় ছাকচেছফুল হ'ব। তো আপোনালোকে এক্সামটো ভালকৈ দি চাওক। বাকী ইয়াৰ পিছতো পেৰামেডিকেল GNM কৰ্চৰ এক্সাম আছে। তো আপোনালোকে যদি সেইবিলাক এক্সামত দিব খোজে তেনেহ'লে এক্সামবিলাক অলৰেডি এপ্লিকেশ্যন ফিল আপ হৈ গ'ল, ফিল আপ কৰিছে যদি দি দিব। তো এইখিনিয়ে আৰু বাকী এক্সামৰ পিছত আমি মেমৰি বেছ কুৱেশ্যন এনচাৰৰ ভিডিঅ' বনাম। তো আপোনালোকে মনত থকা কুৱেশ্যনবিলাক এক্সামৰ পিছত আমাৰ হোৱাটছআপত পঠাই দিব। তো এই ভিডিঅ'টোত এইখিনি আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ। তো আপোনালোকক শুভেচ্ছা থাকিল। থেংক ইউ।